গুড মৰ্ণিং কোৱা নাজানে ক'বলৈ আজি তোমাৰ কি হয় হেপী বাৰ্থডে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু এজনী চোৱা আজি তোমাৰ কি হয় বাৰ্থডে গ'ল এতিয়া উঠিছেহে বাৰ্থডে কি খাবা বাৰ্থডে খাবা কি খাবা ভৰিটো কি হৈ গ'ল এইটো কি হৈ গ'ল হাম হৈ গ'ল উঠা আকৌ তোমাৰ বাৰ্থডে যদি উঠা কি খাবা কেক লাগিব কি খাবা কেক তুমি নমস্কাৰ এটা দি দিয়াচোন নমস্কাৰ দি দিয়া তোমাৰ নামটো কৈ দিয়াচোন নহয় ধুনীয়া ধুনীয়া নামটো কোৱা আৰু ইয়াৰ ৰাতিপুৱা সোনকালে উঠিয়ে ছোৱালী নুঠোঁতে মই যোনখিনি জেগাত ভাত বনোৱা হ'ব এইখিনি মই মুচি কৰি ল'লোঁ কলপাত চলপাত কাটি ল'লোঁ এইফালে থাপনাত বৈও ধুনীয়াকৈ প্ৰসাদ আগবঢ়ালে আৰু আনফালে গোটেই ৰুমখিনি চিজিল কৰি ল'লোঁ মই এতিয়া যিমান পাৰোঁ ওলাই লৈছোঁ কাৰণ পিছত মানুহ আহিলে ওলাব নোৱাৰিম আৰু তুমি নিজৰ বাৰ্থডে বেলুন নিজে ফুলাই আছা নেকি ভাগৰ লাগি গ'ল নিজৰ বাৰ্থডে বেলুন নিজে ফুলাই আছা কোনে খালে দিয়া এইটো এনেকৈ কৰি দিম তাৰপিছত তুমি এতিয়া ধুনু কাপোৰ পিন্ধিবানে নাই তাৰপিছতে ডেক'ৰেশ্যনৰ যিখিনি বস্তু সেয়া আনি দিলে ভতিজাটোৱে এইখিনি এতিয়া লগাই ল'ম ল'ৰাৰ মামীয়েক আৰু মই এইখিনি গোটেইখিনি বেলুন চেলুন ফুলাই ল'লোঁ আৰু ধুনীয়াকৈ হেপী বাৰ্থডে ডেক'ৰেশ্যনটো কৰি ল'লোঁ আধা আধি মানুহ অলপ অলপকৈ আহিব লৈছে মানে ঘৰৰ পৰিয়ালৰ মানুহে বিলাহীখিনি কিবা এটা থৈ দিব পাৰিলে ব্ৰেচলেট বনাই দিছে এডালো আনিছে নেকি গিফ্ট পালে আতিছে চেণ্ডেলটো এডাল কাটি দিব লাগিব আহিলানে গান লাগে তাইক গান লাগে কেক কাটাৰ টাইম হৈছে যিহেতু ময়ো ধুনীয়াকৈ কাপোৰযোৰ পিন্ধি ল'লোঁ ভাবিছিলোঁ বগাযোৰ পিন্ধোঁ বুলি নিজে বনোৱা কিন্তু নিপিন্ধিলোঁ বহুত লেতেৰা হৈ গ'ল মোৰ ভতিজা ছোৱালীজনীৰ বাৰ্থডেত পিন্ধিছিলোঁ যে খুব লেতেৰা হ'ল সেইটো কাৰণে এইযোৰকে পিন্ধি বাপেকে লৈ আছে প্ৰসাদ নাংগি নাখায় সি একোৱে নাখায় আনহাতে এতিয়া মাহী আইতাক আহিলে মাহী আইতাকে তাইক ফ্ৰকৰ লগত যে বাটাৰফ্লাই থাকে যে পিছফালে লগাব পৰা তেনেকুৱা ড্ৰেছটো আনি দিলে খুব ভাল পালে চাবচোন বাৰু আকৌ পাতৰ কচোন নাই জিলিক মিলিক লাগি গৈছে
হ'ল গোটেই বৰফ বৰফ হৈ গ'ল মোক কাট নপৰিলে এই আগত যোৱা Bakit nakikaza dulu? Asal ya, ini dari. আৰু খোৱা বোৱা ব্যৱস্থাটো আমি বাহিৰতে এনেকৈ কৰিছোঁ চকী ডেস্ক এনেকৈ লগাই দিছোঁ চকী টেবুল আৰু এতিয়া প্ৰায় সন্ধিয়া হৈছে সন্ধিয়ালৈকে এজন দুজন মানুহ আহিয়ে আছে ভিডিঅ'টো যেনেকৈ আৰম্ভণি কৰিলোঁ সামৰণি মাৰিব পাহৰিলোঁ আচলতে সেইকাৰণে ভইচ অভাৰ দিয়ে কথাখিনি ক'ম বুলি ভাবিলোঁ এটা ভিডিঅ' কৰোঁতে বহুতখিনি সমস্যা হয় কিয়নো ঘৰত এনেকৈ বাৰ্থডে পাতোঁতে মানুহ আৰু বহুতখিনি কামো কৰিবলগীয়া হয় তথাপিও তাৰে মাজে মাজে মই অকণ ভিডিঅ' ক্লিপ ৰাখি এই ব্লগটো আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পাব আৰু বহুত কষ্ট কৰা হয় এটা আৰু কেকৰ ভিডিঅ'টো কৰা নাছিলে সেইকাৰণে মই কেকৰ ফটো কেইখনমান আৰু বাৰ্থডে ফটো কেইখনমান লগাই দিলোঁ যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ ইমানেই